চাওক, গৌৰৱ গগৈক মই আগতেই কৈছোঁ, তেখেতে যেতিয়া ইয়াত প্ৰচাৰ চলাইছিল তেতিয়া তেওঁ কৈছিল এইখন যোৰহাট হ'ব। মই তেতিয়া কৈছিলোঁ এইখন যোৰহাট নহয়, কাৰণ যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ পলিচিত ক'ৰবাত অলপ অসুবিধা বা গণ্ডগোল অলপ হৈছিল, তাৰ কাৰণে আমি কিছু অসুবিধাৰ সন্মুখীন হ'লোঁ। কিন্তু এই নৰ্থ বেংকত আমিও আছোঁ নহয় বুলি কৈছিলোঁ, বোলে আমিওতো আছোঁ নৰ্থ বেংকত বিধায়ক হিচাপে। গতিকে নৰ্থ বেংকত গৌৰৱ গগৈ যাদু ইয়াত নচলে। ইয়াত ভাৰতীয় জনতা পাৰ্টি দুৰ্গ হিচাপে আছে আৰু দুৰ্গ হৈয়ে থাকিব। এই কথাটো মই নিৰ্বাচনী প্ৰচাৰ অভিযানতে স্পষ্ট কৰিছিলোঁ। আজি সেই কথাই প্ৰমাণ হ'ল, আৰু তেওঁলোকে বুজা উচিত যে গ্ৰাউণ্ড ৰিয়েলিটি, যে জনসাধাৰণৰ কংগ্ৰেছ দলৰ চৰকাৰৰ প্ৰতি যি তেওঁলোকে 15 বছৰ 1 চনৰ পৰা 15 বছৰ শাসন কৰিছিল, সেই সময়ত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে, কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন নৰ্থ বেংক হৈছিলে, তাৰেই যোগ্য প্ৰত্যুত্তৰ বিহালীবাসী ৰাইজে কংগ্ৰেছ দলক দিলে। আৰু কংগ্ৰেছ দল আচলতে আজি অসমৰ উপনিৰ্বাচনত উৎখাত হৈছে, আৰু এইটোৱেই 26ত এইটোৱেই ৰিজাল্ট হ'ব, তাৰ আগজাননী।